25ৰ পৰা 35 এইখিনি বয়স যিকোনো মানুহৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। কাৰণ এইখিনি বয়সতে যিকোনো মানুহে উপাৰ্জন কৰা আৰম্ভ কৰে আৰু উপাৰ্জনৰ লগতে আহি পৰে দায়িত্ব, ঘৰৰ দায়িত্ব, মাক দেউতাকৰ দায়িত্ব, যদি বিয়া পাতিছে পৰিয়াল ল'ৰা ছোৱালীৰ দায়িত্ব। আৰু এই গোটেইখিনি দায়িত্ব পালন কৰিব হলে আমি উপাৰ্জন কৰা ধনখিনি কি ধৰণে সঞ্চয় কৰিম, কি ধৰণে মেনেজ কৰিম, সেইখিনি ভালদৰে শিকিব লাগিব। নমস্কাৰ বন্ধুসকল, আমাৰ আজিৰ এই ভিডিঅ'ত আমি এটা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম আৰু সেই টপিকটো হৈছে মানি মেনেজমেণ্ট। অৰ্থাৎ আমি উপাৰ্জন কৰা টকাখিনি আমি কি ধৰণে মেনেজ কৰিম যাতে আমি এটা ধুনীয়া আৰামদায়ক জীৱন যাপন কৰিব পাৰোঁ। এষাৰ কথা আছে যে মানি ইজ নট এভৰিথিং। হয়, মানি ইজ নট এভৰিথিং, বাট এইটো কথা সত্য যে উইদাউট মানি দেয়াৰ ইজ নাথিং। আপুনি যদি এটা সুখী জীৱন যাপন কৰিব খোজে, আপুনি যদি নিজৰ পৰিয়ালক সুখী ৰাখিব খোজে, তেনেহলে মানি ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু এই মানিখিনি আমি কি ধৰণে মেনেজ কৰিম সেইটোৱে নিৰ্ধাৰণ কৰিব যে আমাৰ জীৱনটো কেনেকুৱা হ'ব বৰ্তমান আৰু ভৱিষ্যতে। আমাৰ আজিৰ এই ভিডিঅ'ত আমি এইটো বিষয়ৰ ওপৰতে আলোচনা কৰিম যে আমি উপাৰ্জন কৰা ধনখিনি আমি কি ধৰণে মেনেজ কৰিব লাগে। মানি মেনেজমেন্টৰ প্ৰথমটো আৰু খুবেই গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে লাৰ্ণ টু প্ৰটেক্ট বিফৰ সেভিং। অৰ্থাৎ আপুনি উপাৰ্জন কৰা ধনখিনি প্ৰথমতে আপুনি প্ৰটেক্ট কৰিব শিকক। কাৰণ যদি প্ৰটেক্ট কৰিব নিশিকে তেনেহলে সেই সেভিংখিনি, এই ধনখিনি যিকোনো সময়ত আমাৰ হাতৰ পৰা গুচি যাব পাৰে। আমি কিমান সময়ত এনেকুৱা উদাহৰণ দেখিছো যে এজন মানুহে বহু কষ্টৰে উপাৰ্জন কৰিছে, বহু দিন ধৰি তেওঁ সেভিংস কৰিছে, কিন্তু এটা অসুখ, এটা বেমাৰ, এখন হস্পিটেল বিলে তেওঁলোকৰ গোটেই সঞ্চয় শেষ কৰি পেলাই মাটিডোখৰো বিকিব লগা হৈ যায়। সেয়েহে মানি মেনেজমেন্টৰ প্ৰথমটো মষ্ট ইম্পৰ্টেণ্ট ৰুল যোনটো হৈছে প্ৰটেক্ট বিফৰ সেভিং, সেইটো কৰিব হলে আমি এটা কাম কৰিব লাগিব, সেইটো হৈছে হেল্থ ইন্সুৰেন্স। হেল্থ ইন্সুৰেন্স এনেকুৱা এটা ইনষ্ট্ৰুমেন্ট য'ত আমি বছৰি কিবা এটা প্ৰিমিয়াম দিওঁ আৰু সেই প্ৰিমিয়ামৰ পৰিৱৰ্তে আমাক কোম্পানীয়ে এইটো এচুৰেন্স দিয়ে যে যদি আমাৰ কিবা এটা বেমাৰ আজাৰ হয় তেনেহলে সেই হস্পিটেলৰ খৰচখিনি এই কোম্পানীয়ে বহন কৰিব। এতিয়া কথা আহি পৰে প্ৰিমিয়াম কিমান হ'ব। প্ৰিমিয়াম 5,000 টকা হ'ব পাৰে, 10,000 হ'ব পাৰে, 15,000 হ'ব পাৰে। ইয়াত বহুত কেইটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে, যেনেকুৱা আপোনাৰ বয়স কিমান, আপোনাৰ আগৰে কিবা প্ৰি এক্সিষ্টিং ইলনেছ আছে নেকি, আপোনাক কিমান টকাৰ কভাৰ লাগে, আপোনাক কি কি ফেচিলিটি লাগে, এইবোৰ বস্তুৰ ওপৰত আপোনাৰ প্ৰিমিয়ামটো নিৰ্ভৰ কৰে। মুঠৰ ওপৰত আপুনি 5,000 টকাৰ পৰাই আপোনাৰ হেল্থ ইন্সুৰেন্সটো আৰম্ভ কৰিব পাৰে। আমাৰ মানি মেনেজমেন্ট সিৰিজৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পইণ্ট প্ৰটেক্ট বিফৰ সেভিঙত প্ৰথমটো কাম আমি হেল্থ ইন্সুৰেন্স ল'ব লাগিব। তাৰ পাছৰ গুৰুত্বপূৰ্ণ কামটো হৈছে আমি ল'ব লাগিব এটা টাৰ্ম লাইফ ইন্সুৰেন্স। ধৰক মোৰ বয়স বৰ্তমান 33 বছৰ আৰু 33 বছৰ বয়সৰ পৰা 60 বছৰ বয়সলৈকে এই টাৰ্মখিনিৰ ভিতৰত মই বছৰিকীয়া এটা প্ৰিমিয়াম দিম। আৰু সেই প্ৰিমিয়ামৰ পৰিৱৰ্তে ইন্সুৰেন্স কোম্পানীয়ে মোক কি এচুৰেন্স দিব যে ভগৱান নকৰক মোৰ যদি কালি কিবা এটা হৈ যায় তেনেহলে মোৰ ওপৰত যিখিনি নিৰ্ভৰ হৈ আছে, মোৰ পৰিয়াল, মোৰ ল'ৰা ছোৱালীক এই কোম্পানীয়ে এটা লামচাম এমাউন্ট দিব। এতিয়া যিসমূহ ল'ৰা ছোৱালীয়ে ইনকাম কৰা আৰম্ভ কৰিছে 20 বছৰ, 22, 23 বছৰ, 27 বছৰ, তেওঁলোকে হয়তো এতিয়ালৈকে বিয়া বাৰু পাতা নাই আৰু তেওঁলোকৰ মাক দেউতাকেও চাকৰি কৰে, তেওঁলোকৰ বেলেগ কি উপাৰ্জন আছে, অৰ্থাৎ তেওঁলোকৰ ওপৰত বেলেগ কোনো নিৰ্ভৰ নহয়, তেওঁলোকে টাৰ্ম ইন্সুৰেন্স নললে হ'ব। কিন্তু যদিহে আপোনাৰ ওপৰত কোনোবা নিৰ্ভৰ হৈ আছে, আপোনাৰ মা দেউতা, আপোনাৰ ঘৰ পৰিয়াল, তেনেহলে এই টাৰ্ম ইন্সুৰেন্সটো খুবেই প্ৰয়োজনীয় যাতে আপুনি নোহোৱাৰ পাছতো আপোনাৰ ফেমিলিয়ে আৰ্থিকভাৱে অসুবিধা নাপায়। এতিয়া বহুতৰে মনত প্ৰশ্ন থাকিব যে এই টাৰ্ম লাইফ নাইবা হেল্থ ইন্সুৰেন্স আমি ক'ৰ পৰা ল'ম, কিমান প্ৰিমিয়াম দিব লাগিব, কোনটো হেল্থ ইন্সুৰেন্স ল'ম নাইবা কোনটো টাৰ্ম লাইফ ইন্সুৰেন্স ল'ম। এইবোৰ প্ৰশ্নৰ যদি আপোনাৰ মনত উত্থাপন হৈছে তেনেহলে আপোনালোকে কমেন্টত টাৰ্ম লাইফ নাইবা হেল্থ ইন্সুৰেন্স কমেন্ট কৰক। মই ইয়াৰ বিষয়ে ডিটেইল ভিডিঅ' এটা অহা সময়ত প্ৰস্তুত কৰিম।
তেনেহলে বন্ধুসকল আজি এই মানি মেনেজমেন্ট সিরিজত আমাৰ প্ৰথমটো ভিডিঅত আমি কি আলোচনা কৰিলো যে আমি আমাৰ ধনখিনি আগতে প্ৰটেক্ট কৰিব শিকিব লাগিব তাৰ পাছত আমি সেভিংস কৰিব লাগিব আমাৰ নেক্সট ভিডিঅত আমি আলোচনা কৰিম যে আমি কি ধৰণে সেভিংস কৰিব লাগে কাৰণ বয়স অনুপাতে আমাৰ সেভিংসৰ নিয়মটো সলনি হয় আমাৰ 20 বছৰ বয়সত আমি কি ধৰণে সেভিং কৰিম 25 বছৰ বয়সত কি ধৰণে কৰিম 30 বছৰত বা 40 বছৰত কি ধৰণে আমি সেভিংস কৰিব লাগে এফডি কিমান কৰিব লাগে মিউচুৱেল ফাণ্ডস কিমান কৰিব লাগে ষ্টকস কিমান কৰিব লাগে তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম আশা কৰো এই ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব আৰু নিশ্চয় ভাল পাইছে যদিহে ভাল পাইছে লাইক এটা কৰি দিব কমেন্ট এটা কৰি দিব আপোনালোকৰ বন্ধুবৰ্গ যি আছে যাক আপুনি বিচাৰে যে এই ভিডিঅটো চাই তেওঁলোকে কিবা এটা শিকক তেওঁলোকক নিশ্চয় ভিডিঅটো শ্বেয়াৰ কৰিব আশীৰ্বাদ কৰিব অহা সময়ত লগ পাম ধন্যবাদ